নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য অনলি ৰেইন ফৰেষ্ট ইন আসাম? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the name of the largest tributary of the Brahmaputra river? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the name of the largest tributary on the southern bank of the Brahmaputra river? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৃহত্তম উপনদীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৃহত্তম উপনদীখনৰ নাম হ'ল কপিলী নৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ট্ৰিবিউটাৰিজ ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ হেভ? ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় কিমানখন উপনৈ আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় 109খন উপনৈ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ট্ৰিবিউটাৰিজ ডাজ দ্য বৰাক ৰিভাৰ হেভ? বৰাক নদীৰ মুঠ কেইখন উপনৈ আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰাক নদীৰ মুঠ 11খন উপনৈ আছে। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8,000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ যাদৱ পায়েং এৱাৰ্ডেড দ্য পদ্মশ্ৰী? কোন চনত যাদৱ পায়েঙক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 2015 চনত যাদৱ পায়েঙক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফৰেষ্ট প্লেণ্টেড বাই যাদৱ পায়েং? যাদৱ পায়েঙে ৰোপণ কৰা হাবিখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। যাদৱ পায়েঙে ৰোপণ কৰা হাবিখনৰ নাম হ'ল মলাই অৰণ্য। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য পাৰ্চন নন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া? ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ পক্ষী মানৱ নামেৰে পৰিচিত ব্যক্তিগৰাকী আছিল ছালিম আলী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ নন এজ দ্য ৱাটাৰমেন অফ ইণ্ডিয়া? ভাৰতৰ জলমানৱ বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ৰাজেন্দ্ৰ সিঙক ভাৰতৰ জলমানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য এলিফেণ্ট কনজাৰভেশ্যন এক্ট পাছড? হাতী সংৰক্ষণ আইন কোন চনত গৃহীত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1879 চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ৱাইল্ড বাৰ্ড কনজাৰভেশ্যন এক্ট পাছড? বন্যপক্ষী সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1887 চনত বন্যপক্ষী সংৰক্ষণ আইনখন গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ফৰেষ্ট কনজাৰভেশ্যন এক্ট পাছড ইন আছাম? অসমত বন সংৰক্ষণ আইনখন কোন চনত গৃহীত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমত বন সংৰক্ষণ আইনখন 1891 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰেৰে জীয়া ধনশিৰি নৈখন বৈ গৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোইং ইজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম? তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি।
তলত দিয়া থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। নেক্সট কুৱেশ্যনটো দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোইং এনিমেলছ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক। কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। জীয়া ভৰলী নৈখন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি টাইগাৰ প্ৰজেক্টছ আৰ দেয়াৰ ইন আছাম। অসমত কিমানখন ব্যাঘ্ৰ প্ৰকল্প আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমত মুঠ 3খন ব্যাঘ্ৰ প্ৰকল্প আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি এলিফেণ্ট চাংচুৱেৰিজ আৰ দেয়াৰ ইন আছাম। অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমত মুঠ 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৱাইল্ড লাইফ চাংচুৱেৰী ইজ অলছ' ন'ন এজ মিলৰয় বাফেলো চাংচুৱেৰী। কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পাভ বন্যপ্ৰাণী অভয়াৰণ্যখনক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল লেণ্ড এৰিয়া অফ আছাম ইজ কভাৰ্ড বাই ফৰেষ্ট। অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ মুঠ মাটিকালিৰ 34.21% মাটি বনাঞ্চলে আৱৰি আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু কম্প'জ দ্য জিকিৰ এণ্ড জাৰি সংছ ইন আছামিজ লেংগুৱেজ। অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত আজান ফকীৰ চাহেবে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ইজ দ্য টম্ব অফ গিয়াছুদ্দিন আউলিয়া লোকেটেড। গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। গিয়াছুদ্দিন আউলিয়াৰ সমাধি অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ ইজ ন'ন এজ খাজুৰাহো ইন আছাম। কোন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মদন কামদেৱ মন্দিৰটোক অসমৰ খাজুৰাহো বুলি জনা যায়। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হুঁচৰি ইজ এছ'চিয়েটেড উইথ হুইচ বিহু। হুঁচৰি কোনটো বিহুৰ লগত জড়িত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। হুঁচৰি ৰঙালী বিহুৰ লগত জড়িত। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল কামাখ্যা টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে গুড বাই।